নমস্কাৰ বন্ধুসকল, সোণী আছাম চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যেহেতু মই এই ভিডিঅ'টো এইকাৰণে লৈ আহিলোঁ, চিভিল ডিফেন্স যিটো নেকি আমাৰ গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে, সেই পোষ্টটোৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যোৱাকালি যিহেতু আমাৰ এনচাৰ কি অলৰেডি আমাৰ এনচাৰ কি দি দিছে, আৰু কোনে কোনে আপোনালোকে এনচাৰ কি চেক কৰিলে আৰু কিমান আপোনালোকৰ ইনক্ৰিজ হ'ল, আগতকৈ কিমানখিনি আপোনালোকৰ ইনক্ৰিজ হ'ল আৰু কিমানখিনি আপোনালোকে পালে, সেইখিনি আপোনালোকে কমেণ্টত জনাব। আৰু লগতে মই এটা কথা কওঁ আপোনালোকক, যিটো নেকি আমাৰ প্ৰথমতে আমাৰ যিটো নেকি স্ক'ৰটো আমি নিজে মানে ডাঙৰ ইউটিউবৰ পৰা আমি স্ক'ৰটো আমি চেক কৰিছিলোঁ যে এইটো কোনটো কুৱেশ্যন আমাৰ কোনটো কুৱেশ্যনৰ এনচাৰ আমাৰ শুদ্ধ হৈছে। তেনেকুৱাকৈ আমি মানে ডাঙৰ ইউটিউবৰ পৰা চাই কিনে আমি যিহেতু আমি শুদ্ধ এনচাৰখিনি আমি বাচিছিলোঁ। তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছুমানৰ চেঞ্জ হোৱা দেখা গৈছে, যে বহুত ডাঙৰ ইউটিউবাৰৰ পৰা চাইছিলে আৰু তেনেকুৱাকৈ সিহঁতৰ ভুল হৈছে। তেনেকুৱাকৈ যিটো নেকি আমাৰ যোৱাকালি এনচাৰ কি দিছে, সেই এনচাৰ কি দিয়াত আমাৰ যিটো নেকি ইউটিউবাৰে দিছিলে তেনেকুৱাকৈ আমাৰ মিলা নাই। কিছুমান কুৱেশ্যন কিছুমান মিলিছে, দুই এটা তেনেকুৱাকৈ মিলা নাই ইউটিউবাৰ লগত। তেনেকুৱাকৈ হৈছে, সেনেকুৱাকৈ আপোনালোকৰ কিছুমানৰ স্ক'ৰ বাঢ়িছে আৰু কিছুমানৰ স্ক'ৰ কমিছে, তেনেকুৱাকৈ হৈছে। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ চিভিল ডিফেন্সৰ ক্ষেত্ৰত আমাৰ যিটো নেকি OBC কেণ্ডিডেট মোক মেছেজ কৰিছে বা সুধিছে যে মই অমুক পাইছোঁ, তেনেকুৱাকৈ মোৰ নাম আহিবনে নাই, মোক ভাইবা টেক্সত মোৰ নামটো আহিবনে নাই, মোক মাতিবনে নাই, তেনেকুৱাকৈ মোক মেছেজ কৰি আছিলে। তেনেকুৱা ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে কোনো ইউটিউবাৰ বা কোনোৱে এতিয়ালৈকে অফিচিয়েল যেতিয়ালৈকে আমাৰ ফাইনেলৰ কাট অফ যেতিয়ালৈকে নামাৰে, তেতিয়ালৈকে আমি কোনো ক'ব নোৱাৰোঁ যে অমুকখিনি কাট অফ যাব। এটা অনুমানিকহে কৰিব পাৰি যে কোনো ডাইৰেক্টলি যাতে কোনো ইউটিউবাৰ ক'ব নোৱাৰে যে ডাইৰেক্টলি অমুকখিনি কাট অফ যাব, অমুকৰ পৰা আপোনালোকক ভাইবা টেক্সত মাতিব আৰু অমুকটো আপোনালোকৰ ফাইনেল কাট অফ যাব, তেনেকুৱাকৈ কোনো ইউটিউবাৰে ক'ব নোৱাৰে। আৰু যিহেতু ইউটিউবাৰগিলাখনে কিছুমানে হয়তো সেনেকুৱাকৈ বনায় যিটো নেকি ভিউজৰ ক্ষেত্ৰত সেনেকুৱাকৈ বনায়, অমুকখিনি কাট অফ যাব, ভাইবাত অমুকখিনি পালে আপোনালোকক ভাইবালৈ মাতিব আৰু অমুকখিনি নাম্বাৰ পালে আপোনালোকৰ ফাইনেল চিলেকশ্যন হৈ যাব। তেনেকুৱাকৈ বহুত ইউটিউবাৰে তেনেকুৱাকৈ ভিডিঅ' বনাই আছে। আপোনালোকে সেইটো ভিডিঅ' আপোনালোকে চাই লাভ নাই, সেইটো ভিডিঅ' আপোনালোকে চাব নালাগে। তেনেকুৱাকৈ আপোনালোকৰ মনটো ভাল লাগিব, যিটো নেকি কম নম্বৰ আপোনালোকক সিহঁতে থাম্বনেইলত আপোনালোকে দেখাই পায় যে কম নম্বৰ 20, 22, 23, 25 এনেকুৱাকৈ 26 তেনেকুৱাকৈ ভিডিঅ' বনাই আছে। তেনেকুৱাকৈ আপোনালোকে চালে আপোনালোকৰ মনটো ভাল লাগিব যে 22, যদি আপোনালোকে 22 পাইছে আপোনালোকে চাকৰি হৈ যাব। তেনেকুৱাকৈ আপোনালোকে ভিডিঅ' বনাই আছে কাট অফৰ ওপৰত। তেনেকুৱাকৈ সেই ভিডিঅ'টো আপোনালোকে যদি কম নাম্বাৰ পাইছে, সেই ভিডিঅ'টো আপোনালোকে চালে আপোনালোকক ভাল লাগিব। আৰু যিবিলাকে নেকি ইউটিউবাৰে বেছি কাট অফৰ ওপৰত ভিডিঅ' বনাইছে, সেইবিলাক যদি কম নম্বৰ কেণ্ডিডেটসকলে যদি চায়, তেতিয়াহ'লে আপোনালোকৰ খং উঠিব। তেনেকুৱা ক্ষেত্ৰত হয় তাৰমানে। তেনেকুৱাকৈ সেইকাৰণে মই কাট অফৰ ওপৰত ভিডিঅ' বনোৱা নাই আৰু বনাব বিচৰা নাই। এটা অনুমানিকহে কৰিব পাৰি। অনুমানিক যিটো নেকি আমাৰ হয়তো 2-3 বেছিও হ'ব পাৰে আৰু কমো হ'ব পাৰে, তেনেকুৱাকৈ অনুমানিক এটা ধৰিব পাৰে তাৰমানে। তেনেকুৱাকৈ অনুমানিকহে এটা কৰিব পাৰি। ডাইৰেক্টলি মানে কোনো কাট অফৰ ওপৰত ভিডিঅ' বনাই কিনে ক'ব নোৱাৰি যে অমুক যাব। সেইটোৱে হৈছে। যিহেতু আপোনালোকে হয়তো যোৱাকালি যদি আপোনালোকৰ মনত আছে কুৱেশ্যন পেপাৰ এখন মই অমুকটো দিছিলোঁ, তেনেকুৱাকৈ আপোনালোকে 50 ৰুপিজ পে'মেণ্ট নকৰাকৈ আপোনালোকে চাব পাৰে আৰু হয়তো আপোনালোকে চাইছে। আৰু আপোনালোকে যদিহে এক্সাম হলত আপোনালোকে যদিহে এক্সাম হলত আপোনাৰ যোনটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে এনচাৰটো দিছে, তেনেকুৱাকৈ আপোনালোকে হয়তো ক্লিক কৰি থৈ আহিছে কুৱেশ্যন পেপাৰত। তেনেকুৱাকৈ আপোনালোকে যদি কুৱেশ্যন পেপাৰত ক্লিক কৰি থৈ আহিছে, তেতিয়াহ'লে আপোনালোকে কুৱেশ্যন পেপাৰখন ঘৰত লৈ কিনে আপোনালোকে এনচাৰ শ্বীটখন লৈ কিনে আপোনালোকে চেক কৰিব পাৰিব। আৰু তেনেকুৱাকৈ আপোনালোকে যদি ক্লিক কৰি থৈ আহিছে বা যদি আপোনালোকে কুৱেশ্যন পেপাৰত
মাৰি থৈ আহিছে তেতিয়াহ'লে আপোনালোকে 50 ৰুপিজ পে'মেণ্ট নকৰাকৈ আপোনালোকে এনচাৰ কি চেক কৰিব পাৰিব কিমানখিনি নম্বৰ আপোনালোকে পালে তেনেকুৱা যদিহে আপোনালোকৰ মনত নাই কোনটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে শুদ্ধ কৰিছে তেনেকুৱাকৈ যদি আপোনালোকে কোনটো কুৱেশ্যন বা দি পালোঁ তেনেকুৱাকৈ যদি আপোনালোকৰ মনত নাই আপোনালোকে যিটো নেকি ৱমাৰ্কশ্বীটখন আপোনালোকে 50 ৰুপিজ পে'মেণ্ট কৰি কিনে আপোনালোকে ডাউনলোড কৰিব পাৰিব এইখিনি আছিল আপোনালোকক জনালোঁ যে আৰু আপোনালোকে চিভিল ডিফেন্সৰ মই এটা অনুমানিক এটা কাটঅফ মানে মই এটা ক'ব বিচাৰিছোঁ আপোনালোকক অনুমানিকহে সেইটো মই নকওঁ যে সেইটো ডাইৰেক্টলি আপোনালোকৰ সেইটোৱে কাটঅফ যাব তেনেকুৱাকৈ মই নকওঁ মই এটা অনুমানিকহে আপোনালোকক ক'ব বিচাৰিছোঁ সকলো যিটো নেকি আমাৰ সকলো কেটেগৰী ৱাইজত আপোনালোকৰ যিহেতু ভেকেঞ্চি আপোনালোকক দিব কেটেগৰী ৱাইজত আপোনালোকৰ জবটো পাব কেটেগৰী ৱাইজত বেলেগ কাটঅফ যাব কোনোবাটো বেছি যাব কোনোবাটো কম যাব যিটো নেকি আপোনালোক ফিজিকেলৰ কাটঅফ কম গৈছে সেইসকলৰ ৰিটেন টেক্সত কম নম্বৰ পালে আপোনালোকে হয়তো চান্স থাকিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকক মই ক'ব বিচাৰিছোঁ যে যিটো নেকি আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 লেভেলৰ পোষ্ট আছিলে যোৱাবাৰ এনেকুৱা হৈছে যিটো নেকি গাৰ্ডমেণ্ট পোষ্ট ওলাইছিলে SRF তেনেকুৱাকৈ গাৰ্ডমেণ্টৰ পোষ্ট ওলাইছিলে গাৰ্ডমেণ্টৰ পোষ্ট ওলাওঁতে পিছত এনেকুৱা হ'ল যে ষ্টেট ৱাইজত আপোনালোকৰ ভেকেঞ্চিসমূহ থাকে ষ্টেট ৱাইজত ভেকেঞ্চিসমূহ গোটেই অল ষ্টেটত আপোনালোকৰ ভেকেঞ্চিসমূহ থাকে আৰু যিটো নেকি কেটেগৰী ৱাইজত ভগোৱা হয় যোৱাবাৰ এনেকুৱা কৰিছে যে আমাৰ থানা ৱাইজত ভগাই দিছে তেনেকুৱাকৈ কোনোবা থানাত ডিষ্ট্ৰিক্ট একেই আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট একে হ'লেও আপোনালোকৰ থানা ৱাইজত ভগাই দিছে থানা ৱাইজত মানে পোষ্টটো থাকিয়ে কিজান তেনেকুৱা মই ভাবিছোঁ সেনেকুৱাকৈ যোৱাবাৰ মই পাব লগা আছিলে গাৰ্ডমেণ্টত তেনেকুৱাকৈ কোনোবাই 50 পোৱা ল'ৰাজনো পাইছে মানে চাকৰি তেনেকুৱা হৈছে আমাৰ ইয়াতে 50 পোৱা থানা ৱাইজত তাৰমানে ভগাইছে 50 পোৱা কেণ্ডিডেটসকলে চাকৰি পাই গৈছে গোটেই মাৰ্কখিনিৰ কথা কৈছোঁ মই গোটেই মাৰ্কখিনি একগোট হৈ কেনে 50 পাইছে 50 পোৱা কেণ্ডিডেটে চাকৰি পাই গৈছে গাৰ্ডমেণ্টত তেনেকুৱা ক্ষেত্ৰত হৈছে মই 50ৰ ওপৰত পাইছিলোঁ তেনেকুৱাকৈ 50ৰ ওপৰত পায়ো মোৰ চাকৰি হোৱা নাই হয়তো আমাৰ ইয়াৰে আছিলে তেনেকুৱাকৈ আমাৰ ওদালগুৰি জিলাৰে আছিলে তেনেকুৱাকৈ ষ্টেট ৱাইজত এই ভেকেঞ্চিসমূহ ভগোৱা হয় আৰু থানা ৱাইজত যোৱাবাৰ তেনেকুৱাকৈ ভগাইছে এইবাৰ কেনেকুৱা কৰে নাজানো কিন্তু এইটো পোষ্ট আমাৰ যিটো নেকি গাৰ্ডমেণ্টৰ যিটো নেকি আমাৰ চিভিল ডিফেন্সটো আমাৰ গ্ৰেড 3 লেভেলৰ পোষ্টটো আমাৰ ষ্টেট ৱাইজত ভগোৱা হ'ব ভেকেঞ্চিসমূহ যিহেতু কেটেগৰী ৱাইজ হ'ব কোনটো কেটেগৰীত কিমানখিনি মাৰ্ক আছে কিমানখিনি কেণ্ডিডেট বা কেনেকুৱাকৈ আপোনালোকৰ মাৰ্কখিনি আমাৰ ভগাই দিয়া হ'ব মাৰ্কখিনি একগোট কৰি কিনে আপোনালোকৰ যিটো নেকি কেণ্ডিডেট চাব তেনেকুৱাকৈ ভগুৱাই আৰু মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদিহে 60ৰ আপত আপোনালোকৰ মাৰ্ক আছে মই ভাবোঁ যে 60ৰ আপত মাৰ্ক থকাসকলে হয়তো ভাইবা দিব পাব বা ফাইনেল চিলেকশ্যনৰ কাৰণে সুবিধা এটা লাভ কৰিব পাৰিব যিসকলে ৰিটেনত 30ৰ ওপৰত লিখিছে সেইসকলৰ পোৱাটো চান্স থাকিব আৰু মই এটা কথা কওঁ আৰু এটা প্লাছ পইণ্ট আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে হয়তো আপোনালোকক কম কাটঅফো যাব পাৰে একো মানে গেৰেণ্টি নোহোৱা হৈ আছে কাৰণ কি ক্ষেত্ৰত মই আপোনালোকক কৈ আছোঁ কাৰণ যিসকল কেণ্ডিডেট এতিয়া অলৰেডি জব পাই গৈছে আমাৰ বিশেষকৈ আমাৰ SSC GDত জব পাইছে SSC GDত আমাৰ NCC কৰা ল'ৰাসকলো আছে NCC কৰা ল'ৰাসকল তাতেও আমাৰ প্লাছ পইণ্ট হয় NCC মাৰ্কটো আৰু তেনেকুৱাকৈ আমাৰ যিটো নেকি SSC GDত যোৱাসকলেও আমাৰ ইয়াতে চিভিল ডিফেন্সত এপ্লাই কৰিছিলে তেনেকুৱাকৈ এক্সাম দিব যোৱা নাই যিহেতু সিহঁতে চাকৰিত অলৰেডি ট্ৰেইনিং কৰি আছে তেনেকুৱা ক্ষেত্ৰত ভেকেঞ্চি তেনেকুৱা ক্ষেত্ৰত কেণ্ডিডেট হয়তো কমিব তেনেকুৱা ক্ষেত্ৰত কমি কেনে আমাৰ হয়তো কাটঅফটো অলপ কম যাব পাৰে আৰু টিয়েৰো ৰিজাল্ট দি গৈছে টিয়েৰটো বহুতখিনি NCC ল'ৰা পাই গৈছে চাকৰি তেনেকুৱা হৈছে টিয়েৰটো পাই গৈছে SSCটো পাই গৈছে তেনেকুৱাকৈ SSCত যোৱাসকল টিয়েত যোৱাসকল এক্সাম দিব যিহেতু যোৱা নাই সিহঁতৰো নাম আহিছিলে এক্সামৰ কাৰণে তেনেকুৱাকৈ সিহঁতে যোৱা নাই তেনেকুৱাকৈ আমাৰ কাটঅফটো হয়তো কম যাব পাৰে 60 তলতো যাব পাৰে মই নকওঁ যে ডাইৰেক্টলি 60 তলত যাব 60 ওপৰত যাব তেনেকুৱাকৈ মই ডাইৰেক্ট ক'ব যোৱা নাই মই অনুমানিক এটা আপোনালোকক কৈছোঁ সেয়েহে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যদিহে
30 নম্বৰ আপোনালোকে প্লাছ কৰিছে মই ভাবোঁ যে মোৰ ফালৰ পৰা মই অনুমানিক এটা ভাবোঁ যে আপোনালোকৰ ভাইবাৰ কাৰণে নাম আহি যাব যদি 60ৰ আপত আপোনালোকৰ প্লাছ আছে সেইটোৱে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কেটেগৰী ৱাইজত আপোনালোকৰ যিহেতু কাট অফটো অলপ ওপৰত তলত হ'ব সেইটো মই ক'ব নাযাওঁ যিহেতু মই আপোনালোকক অনুমানিক এটা কৈ দিছোঁ 60ৰ আপত আপোনালোকৰ যদি মাৰ্ক আছে আপোনালোকৰ হয়তো যেটো নেকি ফাইবাৰ টেক্সৰ কাৰণে আপোনালোকক মাতিব হয়তো 60 তলতো হ'ব পাৰে যেহেতু কেণ্ডিডেট যদি কমি যায় SSC GD যদি সিহঁতে সিলেকশ্যন পাইছে আৰু সিহঁতে যদি এক্সাম যেহেতু দিয়া নাই সিহঁতে তেনেকুৱাকৈ কাট অফটো হয়তো কমি যাব পাৰে এইখিনি মই আপোনালোকক জনালোঁ যে আপোনালোকে ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু আপোনালোকৰ যোৱাকালি যিহেতু এনচাৰ কি চেক কৰিলে কিমান স্ক'ৰ আপোনালোকে লাভ কৰিলে সেইখিনি আপোনালোকে কমেণ্টত আপোনালোকে ক'ব আৰু যিহেতু মই পোল দি থৈ দিছোঁ পোলটোত এটা কথা কওঁ মই পোল যিহেতু দিছোঁ সেই পোলটোত বিশেষকৈ 20ৰ পৰা 25 তেনেকুৱাৰ ভিতৰতে বেছিকৈ পাৰ্চেণ্টটো বাঢ়ি আছে এতিয়া সম্পূৰ্ণ হোৱা নাই সেই পোলটো 100 কিমানখিনিহে ভোট কৰিছে তেনেকুৱা ক্ষেত্ৰত আমাৰ যিহেতু নেকি বিশেষ এইবাৰ যিহেতু হাৰ্ডলি হৈছে কুৱেশ্যন পেপাৰখন মডাৰেট হৈছে তেনেকুৱাকৈ এক্সামত লিখিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত এতিয়া কি হৈছে হয়তো কাট অফটো কম যাব পাৰে সেইটো একো গেৰাণ্টি নোহোৱা হৈ আছে এতিয়া মই আপোনালোকক এইখিনিয়ে ক'লোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কোনোবাই যদি এই চেনেলটোত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহৰিব ধন্যবাদ জয় হিন্দ